নমস্কাৰ সকলোকে আজিৰ সেশনটোলে স্বাগতম জনাইছো আজি এটা বিশেষ খবৰ লৈ ইতিমধ্যে আপোনালোকে গম পাইছে যে অসম চৰকাৰৰ নতুন এখন কেবিনেট ইতিমধ্যে গঠন হৈছে আৰু হিমন্ত বিশ্ব শৰ্মাই দ্বিতীয়টো বছৰৰ বাবে বা দ্বিতীয়বাৰৰ বাবে অসমৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে গতিকে যোৱাকালি সেই শপত গ্ৰহণ অনুষ্ঠান যথেষ্ট আড়ম্বৰপূৰ্ণভাৱে সম্পন্ন হৈ গ'ল বহু জনসাধাৰণৰ লগতে বহুকেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰী তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীও এই অনুষ্ঠানত উপস্থিত আছিল আৰু আজিৰ আমি সেশনটোত সেই শপত গ্ৰহণ অনুষ্ঠানৰ উপৰিও কোন ব্যক্তিয়ে কোন বিধায়কে মন্ত্ৰিত্ব লাভ কৰিছে বা আমাৰ যিখন মন্ত্ৰী সভা পূৰ্ণাংগ মন্ত্ৰী সভা কেতিয়া গঠন হ'ব পাৰে আমি সকলো কথা আলোচনা কৰিম সো সকলোকে সেশনটোলে মই পুনৰ এবাৰ স্বাগতম জনাইছো ইতিমধ্যে আমি যদি চাও মুখ্যমন্ত্ৰীৰে শপত গ্ৰহণক লৈ ভাৰতীয় মানে সৰ্বভাৰতীয় প্ৰেক্ষাপটত ই এটা যথেষ্ট গুৰুত্বপূৰ্ণ ঘটনা হিচাপে পৰিগণিত হৈছে বা সকলো ফালৰ পৰা চৰ্চা হোৱা দেখিবলৈ পোৱা গৈছে এতিয়া যদি আমি অতিথিৰ লিষ্টখন চাবলৈ যাওঁ বা কোন ব্যক্তি উপস্থিত আছিল সেয়া চাবলৈ যাওঁ তেতিয়া হলে ৰামেশ্বৰ তেলী অতুল বৰা চৰণ বৰুৱা আৰু অজন্তা নেওগেও মন্ত্ৰী পৰিষদ কাউন্সিলছ অফ মিনিষ্টাৰ হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৈতে একেটা দিনতে শপত গ্ৰহণ কৰিছিল আৰু এই শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হৈছিল খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আৰু আমি যদি চাওঁ এই গোটেই অনুষ্ঠানটো এটা শক্তিশালী ৰাজনৈতিক আৰু ৰাজহুৱা সমাৱেশলৈ পৰিণত হৈছিল ইয়াত উপস্থিত আছিল নৰেন্দ্ৰ মোদী ইতিমধ্যে কৈছো তেখেতৰ উপৰিও কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য সো ৰাজ্যপাল বা গভৰ্ণৰৰ অবিহনে মুখ্যমন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব নোৱাৰে বা আমি জানো মুখ্যমন্ত্ৰীক কোনে এপইণ্ট কৰে আমাৰ গভৰ্ণৰ গৰাকীয়ে গতিকে তেখেতো উপস্থিত আছিল ইয়াৰ উপৰিও আমাৰ প্ৰাক্তন অসমৰ মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল নীতিন নবীন আৰু এনডিএৰ সমূহ নেতৃত্ব লগতে উপমুখ্যমন্ত্ৰী আৰু বহুকেইজন বিশিষ্ট ৰাষ্ট্ৰীয় নেতাও উপস্থিত আছিল ইয়াত উপস্থিত আছিল পাঞ্জাবৰ গভৰ্ণৰ লগতে 11 গৰাকী কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী 2 গৰাকী কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী আৰু 20 গৰাকী মুখ্যমন্ত্ৰী তথা 18 গৰাকী উপমুখ্যমন্ত্ৰীকো এই অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল আৰু অৰ্জুন বঁটা প্ৰাপক পদ্মবিভূষণ বঁটা বিজয়ী সত্ৰাধিকাৰ আৰু খ্যাতনামা বেডমিণ্টন খেলুৱৈ অৰ্থাৎ সমাজৰ লগত খেল হওক বা সোশ্যাল ওয়াৰ্কৰে জড়িত হৈ থকা বহুকেইগৰাকী ব্যক্তিকো আমন্ত্ৰণ জনোৱা হৈছিল এতিয়া আমি যদি চাওঁ হিমন্ত বিশ্ব শৰ্মাৰ নতুনকৈ গঠিত এই চৰকাৰখনত কি বিশেষত্ব আছে বা কি ৰেকৰ্ড ব্ৰেক কৰিছে আমি ক'ব পাৰো প্ৰথমতে ভাৰতীয় জনতা পাৰ্টিয়ে তৃতীয়বাৰৰ বাবে অসমত চৰকাৰ গঠন কৰিবলৈ সক্ষম হ'ল আৰু কংগ্ৰেছ দলৰ পিছতে মানে এটা দলৰ পৰা দুবাৰ মুখ্যমন্ত্ৰী হোৱা হয়তো প্ৰথম গৰাকী মুখ্যমন্ত্ৰী হ'ব হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতসকলে গোটেই তেওঁলোকৰ এনডিএ বা ভাৰতীয় জনতা পাৰ্টিয়ে আমাৰ যি বিধানসভা নিৰ্বাচন হৈ গৈছিল তাত 126টাৰ 102টা সিটে অধিকাৰ কৰিবলৈ সক্ষম হৈছিল গতিকে এটা গুৰুত্বপূৰ্ণ বিজয় তেওঁলোকে হাসিল কৰিবলৈ সক্ষম হৈছিল লগতে তেওঁৰ লগত আন কি মিনিষ্টাৰ্ছ আছে আমি পঢ়িবলৈ চেষ্টা কৰিম আৰু আমি যদি চাওঁ এবাৰ হিমন্ত বিশ্ব শৰ্মা অসমৰ 15 নম্বৰ অৰ্থাৎ 15 গৰাকী মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে যদি আমি ব্যক্তি হিচাপত চাওঁ তেতিয়া হলে 15 গৰাকী আৰু সংখ্যাৰ হিচাপত যদি চাওঁ তেন্তে হলে তেখেত 17তম মুখ্যমন্ত্ৰী কাৰণ কোনো ব্যক্তি দুবাৰকে হলেও মুখ্যমন্ত্ৰী হ'বলৈ সক্ষম হৈছে এতিয়া আমাৰ ইয়াত এখন লিষ্ট আছে লিষ্টখনত গোপীনাথ বৰদলৈ আমাৰ প্ৰথম গৰাকী মুখ্যমন্ত্ৰী আছিল হয়নে তাৰ পিছতে বিষ্ণু প্ৰসাদ তাৰ পিছতে আমি যদি চাওঁ বিষ্ণুৰাম মেধি মহেন্দ্ৰ মোহন চৌধুৰী তেনেকে বহু হিতেশ্বৰ শইকীয়া প্ৰফুল্ল কুমাৰ মহন্ত বহু কেইগৰাকী অসমৰ মুখ্যমন্ত্ৰী আছিল আৰু সেই লিষ্টখনৰ পৰা চাবলৈ গলে আমাৰ হিমন্ত বিশ্ব শৰ্মা 15 নম্বৰ গৰাকী মুখ্যমন্ত্ৰী হিচাপে পৰিগণিত হৈছে সো আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলৰ পৰা এই ডাটা বিলাক বা এই ষ্টাডি মেটেৰিয়েলটো পাব এতিয়া যদি আমি চাওঁ নতুন মন্ত্ৰী সভাত কোন ব্যক্তিয়ে মন্ত্ৰিত্ব লাভ কৰিলে বা নতুন মন্ত্ৰী সভাৰ কাউন্সিলছ অফ মিনিষ্টাৰ্ছৰ পাৰ্ট হিচাপে পৰিগণিত হ'ল
তেওঁলোকৰ ভিতৰত আছে অতুল বৰা। অতুল বৰাৰ বিধায়ক যদি আমি চাওঁ তেখেত বোকাঘাট সমষ্টিৰ বিধায়ক আৰু তেখেত পূৰ্বতেও এগৰাকী কেবিনেট মন্ত্ৰী আছিল অসম চৰকাৰৰ আৰু তেখেতৰ দলটো আছিল অসম গণ পৰিষদ। লগতে তেখেতে পূৰ্বতে কৃষি মন্ত্ৰীও আছিলে আৰু আমি যদি চাওঁ ৰামেশ্বৰ তেলী মুখ্যমন্ত্ৰীৰ সৈতে একেখন মঞ্চতে শপত গ্ৰহণ কৰিছিল ৰামেশ্বৰ তেলী তেখেত পূৰ্বৰ আমাৰ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰীও আছিলে আৰু পেট্ৰলিয়াম প্ৰাকৃতিক গেছ তথা শ্ৰম আৰু নিয়োগ বিভাগৰো তেখেত মন্ত্ৰী আছিলে আৰু বৰ্তমান তেখেতে দুলিয়াজান বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে জয়লাভ কৰিছে। আৰু এটা কথা যদিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আন চাৰিগৰাকী ব্যক্তিয়ে শপত লৈছে এতিয়ালৈকে কিন্তু তেওঁলোকৰ দপ্তৰসমূহ বা পৰ্টফলিঅ'সমূহ মুখ্যমন্ত্ৰীয়ে ডিষ্ট্ৰিবিউট কৰা নাই আৰু আমাৰ পূৰ্ণাংগ মন্ত্ৰী সভাখন অতি সোনকালে গঠন হ'ব বুলিও জানিব পৰা গৈছে। অৰ্থাৎ পূৰ্ণাংগ মন্ত্ৰীসভা গঠন হোৱাৰ পিছতহে হয়তো তেওঁলোকক দপ্তৰবিলাক ডিষ্ট্ৰিবিউট কৰা হ'ব। ইয়াৰ উপৰিও চৰণ বড়োৱে তেখেত আছিলে মাজবাট বিধানসভা সমষ্টিৰ বিধায়ক। তেখেতেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে একেলগে শপত গ্ৰহণ কৰিছিলে বা মন্ত্ৰিত্ব পাইছিল বুলি ক'ব পাৰি। আৰু এই তিনিগৰাকী পুৰুষৰ ভিতৰত আন এগৰাকী মহিলায়ো মন্ত্ৰিত্ব লাভ কৰিবলৈ সক্ষম হৈছিল। তেখেত হৈছে গোলাঘাট বিধানসভা সমষ্টিৰ বিধায়িকা শ্ৰীযুতা অজন্তা নেওগ। তেওঁ আমাৰ পূৰ্বতেও কেবিনেট মন্ত্ৰী আছিলে, বিত্ত মন্ত্ৰী হিচাপেও তেখেতে যথেষ্ট কাম কৰি থৈ গৈছিলে। গতিকে এইসকল ব্যক্তিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে শপত গ্ৰহণ কৰাৰ উপৰিও অসমৰ যিখন মন্ত্ৰীসভা সেই মন্ত্ৰীসভাৰ মন্ত্ৰীৰূপে তেওঁলোকে এটা স্বীকৃতি লাভ কৰিলে যদিও মই পুনৰ কৈছোঁ তেওঁলোকৰ দপ্তৰবিলাক বা তেওঁলোকৰ পৰ্টফলিঅ'বিলাক এতিয়ালৈকে ডিষ্ট্ৰিবিউট কৰা হোৱা নাই। আৰু মন্ত্ৰীসভা গঠন হ'ল, নতুন চৰকাৰ আহিল, লগতে আমি এটা কথা ক'ব পাৰোঁ যে নতুন এক্সামছৰ নটিফিকেশ্যন এতিয়াৰ পৰা অহা আৰম্ভ হ'ব। আপোনালোক বহুতে ADRE 3.0ৰ কাৰণেও বাট চাই আছে হয়নে? লগতে মই আপোনালোকক বহুতক ব্যক্তিগতভাৱে জানো যি কি কৰিছে ADREৰ লগত প্ৰিপাৰেশ্যন কৰাৰ লগতে আপোনালোকে বিভিন্ন ধৰণৰ গভৰ্ণমেণ্ট এক্সামছৰ কাৰণে প্ৰিপাৰেশ্যন কৰিছে। কিন্তু আমাৰ বহুতৰে কি হয় বিভিন্ন অসুবিধাৰ কাৰণে আমি প্ৰতিটো এক্সামৰ কাৰণে নতুনকৈ বেটছ ল'ব নোৱাৰোঁ। সেইটো স্বাভাৱিক কথা হয়নে? গতিকে আপোনালোকৰ এই সমস্যাৰ যাতে অন্ত পৰে, আপোনালোকে যাতে এটা বেটছতে গোটেইখিনি গভৰ্ণমেণ্ট এক্সামৰ কাৰণে প্ৰিপাৰেশ্যন কৰিব পাৰে তাৰ কাৰণে আমি অনলি কম্পিটিশ্যনৰ এটা বিশেষ ইনিচিয়েটিভ লৈছোঁ। সেইটো হৈছে যে আপোনালোকে এটা বেটছতেই ADRE, আছাম পুলিচ, এপেক্স বেংক, DHS সকলো এক্সামৰ প্ৰিপাৰেশ্যন কৰিব পাৰিব। আৰু তাত প্ৰিপাৰেশ্যন আপোনালোকে কেনেকৈ কৰিব? আপোনালোকে লাইভ প্লাছ ৰেকৰ্ডেড ক্লাছেছ পাব। আমাৰ ডেইলি প্ৰেক্টিছ কুৱেশ্যনছ আপোনালোকক প্ৰভাইড কৰা হয়, মক টেষ্টটো লোৱা হ'ব। ইমানখিনিৰ উপৰিও আপোনালোকক কি দিয়া হ'ব? হেণ্ড ৰিটেন নোটছ। সো হেণ্ড ৰিটেন নোটছ আপোনালোকক ফ্ৰীকৈ প্ৰভাইড কৰা হ'ব আৰু এই নোটছখিনিত আপোনালোকে মেথছ, ৰিজনিং, জিঅ'গ্ৰাফি, কাৰেণ্ট এফেয়াৰ্ছ সকলো বিষয়ৰে হেণ্ড ৰিটেন নোটছ পাব, যিখিনি আমাৰ পূৰ্বতে ষ্টুডেণ্টসকলে 999 ৰুপিজত ক্ৰয় কৰিছিল। লগতে ADRE চিলেক্টেড কেণ্ডিডেটেও আপোনালোকক ইয়াত পঢ়াব বা গাইডেন্স দিব। গতিকে এই বেটছটোৱে আপোনাৰ ভৱিষ্যত সলনি কৰাৰ ক্ষেত্ৰত এটা ডাঙৰ মাইলষ্টোন হিচাপে পৰিগণিত হ'ব পাৰে যদিহে আপুনি সঠিক সময়ত সঠিক সিদ্ধান্ত লয়। বৰ্তমান এই বেটছটো ৩,৫৩৯ টকাৰ বিপৰীতে 2,999ত দি থকা হৈছে, কিন্তু এই অফাৰ মাত্ৰ 5 দিনৰ বাবেহে ভেলিড হৈ আছে। আৰু আপোনালোকে যদি বিচাৰে তাতো আমি অকণমান কম কৰি দিওঁ তেতিয়াহ'লে আপোনালোকে 18% ডিছকাউণ্টৰ কাৰণে LB18 কোডটো ইউজ কৰিব পাৰে। যদি আপোনালোকে LB18 কোডটো ইউজ কৰে তেতিয়াহ'লে আপোনালোকে ইয়াৰ পৰা 2,999 ৰুপিজৰ পৰা 18% ডিছকাউণ্ট পাব। লগতে পাব মোৰ পৰা যথেষ্ট গাইডেন্স পাব। যিকোনো প্ৰব্লেমছ লৈ আপোনালোক মোৰ ওচৰলৈ আহিব পাৰিব আৰু আপোনালোকক ঘৰৰ মানুহৰ নিচিনাকৈ মই নিজৰ ফেমিলি মেম্বাৰ্ছ হিচাপে আপোনালোকক মই সদায় বাট দেখুৱাই দিবলৈ সাজু থাকিম। লগতে
আমি আজি মন্ত্ৰীসভাখনৰ কথা আলোচনা কৰিলোঁ এতিয়া আমি চাওঁ এই মন্ত্ৰীসভা বা চৰকাৰে যেতিয়া শপত গ্ৰহণ কৰে তাৰ লগত কিনো কনষ্টিটিউচনেল প্ৰভিজন বা সাংবিধানিক প্ৰভিজন জড়িত হৈ আছে যিহেতু মুখ্যমন্ত্ৰীও ভাৰতবৰ্ষৰ সংবিধানক লৈয়ে শপত গ্ৰহণ কৰিছিল যে সংবিধানে অখণ্ডতাৰ কথা কৈছে হয়নে একতাৰ কথা কৈছে সেইখিনিও তেখেতে মেইনটেইন কৰিম বুলি শপত গ্ৰহণ কৰিছিলে এতিয়া যদি আমি চাওঁ আমাৰ ভাৰতৰ সংবিধানৰ আৰ্টিকল 163 অনুসৰি কি কৰে আমাৰ যিগৰাকী গভৰ্ণৰ থাকে বা ৰাজ্যপাল তেওঁ কাউন্সিলছ অফ মিনিষ্টাৰ্ছ আৰু আমাৰ চিফ মিনিষ্টাৰৰ হেল্প লগতে এডভাইস অনুসৰি কাম কৰে অৰ্থাৎ গভৰ্ণৰ গৰাকী যদিও এখন ষ্টেটৰ কনষ্টিটিউচনেল হেড হয় তথাপিও তেখেতে চিফ মিনিষ্টাৰৰ সৈতে বা কেতিয়াবা চিফ মিনিষ্টাৰৰ এডভাইস অনুসৰিও দুইগৰাকী ব্যক্তিয়ে একেলগে কাম কৰে যাতে ৰাজ্যখনত উন্নতি হয় আৰু ৰাজ্যখন আগুৱাই যাব পাৰে দ্বিতীয়তে এটা গুৰুত্বপূৰ্ণ আৰ্টিকল হৈছে 164 According to the article 164, the governor appoints the chief minister. অৰ্থাৎ মুখ্যমন্ত্ৰী বা হিমন্ত বিশ্ব শৰ্মা যে এটা নতুনকৈ মুখ্যমন্ত্ৰী হ'ল তেখেতক কোনে এপইণ্ট কৰিলে তেখেতক গভৰ্ণৰে এপইণ্ট কৰিলে সো তেখেতে যদিও বিধানসভা নিৰ্বাচনত যদিও এটা দলে সংখ্যাগৰিষ্ঠতা লাভ কৰে লগতে তেওঁলোকৰ যিগৰাকী দলৰ নেতা বা লিডাৰ তেওঁক আগবঢ়াই দিয়ে তথাপিও কিন্তু তেখেতক কি কৰিব লাগিব গভৰ্ণৰে এপইণ্ট কৰিলেহে তেখেতে সেই পদটো চিফ মিনিষ্টাৰ বা মুখ্যমন্ত্ৰীৰ পদটোত অধিষ্ঠিত হ'ব পাৰিব আৰু আমাৰ আৰ্টিকল 167 যদি চাওঁ আৰ্টিকল 167 ত কোৱা হৈছে যে চিফ মিনিষ্টাৰ মাষ্ট ইনফৰ্ম দ্য গভৰ্ণৰ এবাউট অল ইম্পৰ্টেণ্ট এডমিনিষ্ট্ৰেটিভ ডিচিশনছ এণ্ড পলিচিছ টেকেন বাই দ্য কাউন্সিলছ অফ মিনিষ্টাৰ্ছ অৰ্থাৎ আমি যদি চাওঁ প্ৰথমতে আমাৰ আৰ্টিকল 164 অনুসৰি গভৰ্ণৰে সিএম গৰাকীক এপইণ্ট কৰিব তাৰ পিছত সিএম গৰাকীয়ে তেওঁলোকৰ দলৰ বা বিধায়কসকলৰ মাজৰ পৰা এজন ব্যক্তিক মন্ত্ৰিত্ব প্ৰদান কৰি কি কৰিব মন্ত্ৰীসভা কাউন্সিলছ অফ মিনিষ্টাৰ গঠন কৰিব আৰু এই কাউন্সিলছ অফ মিনিষ্টাৰসকলক দপ্তৰবিলাক বা পৰ্টফলিঅ' ভগোৱাৰ দায়িত্ব মুখ্যমন্ত্ৰীৰ হাততে থাকে তাৰ পিছত কি কৰা হ'ব সিএমএ বা আমাৰ গভৰ্ণৰ গৰাকীয়ে দুইগৰাকীয়ে বিশেষকৈ গভৰ্ণৰ গৰাকীয়ে কাউন্সিলছ অফ মিনিষ্টাৰ বা সিএমৰ সৈতে আলোচনাৰ মাজেৰে ৰাজ্যখনৰ কাৰণে কাম কৰিব আৰু ইয়াত কোৱা হৈছে আৰ্টিকল 167 ত কোৱা হৈছে যে গভৰ্ণৰে বা চিফ মিনিষ্টাৰ গৰাকীয়ে সকলো এডমিনিষ্ট্ৰেটিভ ডিচিশন কাউন্সিলছ অফ মিনিষ্টাৰৰ সকলো এডমিনিষ্ট্ৰেটিভ ডিচিশনছ গভৰ্ণৰ গৰাকীৰ সৈতে ডিসকাস কৰিব লাগে সো এইখিনি আছিল কনষ্টিটিউচনেল প্ৰভিজন যিখিনি আমাৰ সিএম পদটোৰ সৈতে বা কাউন্সিলছ অফ মিনিষ্টাৰৰ সৈতে জড়িত হৈ আছে আৰু আশা কৰিছো অতি সোনকালে নতুন মন্ত্ৰীসভা গঠন হওক লগতে এই মন্ত্ৰীসভা বা মুখ্যমন্ত্ৰীৰ নেতৃত্বত অসমখন আগুৱাই যাওক অসমৰ গ্ৰাছৰুট লেভেলৰ যিবিলাক প্ৰবলেমছ আছে মানুহে যিখিনি ভুগি আহিছে সেইখিনি যাতে এইখন চৰকাৰে নিশেষ কৰিব পাৰে আৰু অসমখনৰ ভাল হওক সেয়াই আজি সেশনৰ অন্তত আশা কৰিছো আৰু নতুন বিজ্ঞাপন বা নতুন সংস্থাপন সৃষ্টি কৰক সেয়াই আজিৰ সেই কামনাৰে আজিৰ সেশনটোৰ পৰা মই বিদায় লৈছো চাই থাকিব অনলি কম্পিটিশন